এফালে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ আৰু আনফালে নিজৰ স্থিতিত কঠোৰ অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে যিমানেই সমালোচনাৰ চুক বঢ়াইছে সিমানেই প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰৰ দিনটোত কংগ্ৰেছে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু সেই প্ৰতিবাদক লৈ এতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে গুৱাহাটীত এটা গুলীচালনাৰ ঘটনা বিচাৰি আছে কংগ্ৰেছে। অসমক এক প্ৰকাৰ অশান্ত কৰাৰ এক কূটকৌশল ৰচনা কৰিছে কংগ্ৰেছে। আজি এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত এতিয়া ১ নম্বৰ হোৱাৰ প্ৰতিযোগিতা চলিছে আৰু সেইবাবেই পণবন্দী কৰা হৈছে গুৱাহাটীৰ ৰাইজক। কংগ্ৰেছৰ কেইজনমান নেতাই নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবে গুৱাহাটীবাসীক এতিয়া পণবন্দী কৰি লৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয়, তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে। কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে, বিজেপিৰ গাতো পৰিব পাৰে। যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে, অমুকত যাম, অমুক ভাঙিম, গেট ভাঙিম, কি কাৰণে নাজানো। আমিও কংগ্ৰেছ কৰিছোঁ, কেতিয়াও পলিটিকেল পাৰ্টি আন্দোলনকাৰী নহয়। পলিটিকেল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ পৰে। আৰু শেহতীয়াকৈ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত যিদৰে মৃদুল ইছলাম নামৰ এজন নেতাৰ মৃত্যু হ'ল, তাৰ পিছৰে পৰা এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ যে পলিটিকেল পাৰ্টি আন্দোলনকাৰী নহয়। পলিটিকেল পাৰ্টিৰ আন্দোলন বেলট বাকচত হয়। মুখ্যমন্ত্ৰীয়ে আজি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে এইদৰে ৰাজনীতি কৰিছে কংগ্ৰেছে, কুটিল ৰাজনীতি কৰিছে প্ৰতিবাদৰ নামত আৰু এই ধৰণৰ ৰাজনীতি উচিত নহয়, ৰাজ্যবাসীক অনিষ্ট কৰিব পৰা ৰাজনীতি উচিত নহয় আৰু বেলট বাকচতহে এনেধৰণৰ প্ৰতিবাদ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁক জেললৈ পঠিয়াব লাগিছিল, কিন্তু তেওঁক হোটেলত ৰখা হৈছে। যদি দেশৰ আন ৰাজ্যত এনেধৰণৰ কোনো এক ঘটনা সংঘটিত কৰিবলৈ আহিলেহেঁতেন তেতিয়াহ'লে তেওঁক জেললৈ পঠিয়ালেহেঁতেন বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। কিন্তু অসমৰ মানুহ যে মৰমীয়াল, সেইবাবেহে তেওঁক হোটেলত এনেদৰে ৰখা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে, গতিকে জেলতে যাব লাগিছিল, কিন্তু তথাপিতো হোটেলত থৈ দিয়া হৈছে। বেলেগ ষ্টেটত হলেতো জেলত দি দিলেহেঁতেন, কিন্তু অসম মৰমীয়াল ৰাজ্যৰ কাৰণে হোটেলতে ৰাখি থোৱা হৈছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পৰা এক প্ৰকাৰ স্থিতি স্পষ্ট। কংগ্ৰেছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে যে যিকোনো প্ৰকাৰে সেই প্ৰতিবাদ প্ৰতিহত কৰিব ৰাজ্য চৰকাৰে আৰু তাৰ বাবে প্ৰতিনিয়ত যে চৰকাৰ সাজু থাকিব সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু ইয়াৰ পিছত বিৰোধী ৰাজনীতি কোন দিশে গতি কৰে, বিৰোধীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু মুখ্যমন্ত্ৰীয়ে আজিৰ এই মন্তব্যৰে এক প্ৰকাৰ স্পষ্ট বাৰ্তা দিছে কংগ্ৰেছৰ বাবে যে এনেধৰণৰ যি প্ৰতিবাদ অপ্ৰীতিকৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা যদি চেষ্টা চলোৱা হয় সেয়া কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ।